Good evening, I'm Boinu Donghil and you're watching any Premier English News. Today's headline: Assam Grameen Vikas Bank got new office building in Dhansri. Now the news in detail. New building of Assam Grameen Vikas Bank inaugurated at Dhansri on Monday. The office building is inaugurated by Sri R. Nunesa, General Secretary of Dhansri Gaumbura Union, along with Regional Manager of Assam Grameen Vikas Bank, Tapas Kumar Sharma. The guests present in the program are Purne Bahadur Chetri, Headmaster of Dhansri English High School, and Mukutta Baido, President of Dhansri CLF. The people of Dhansri thanked the bank authority. At last, after long years, they have got new spacious building. লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ ৰিজন মেনেজাৰ তেখেতক আদৰণি জনাব আমাৰ আহি মই তেনেকুৱা চিটুৱেশ্যন দেখিলোঁ মই ভাবিছোঁ কেনেকৈ থাকিম ইয়াত মইতো ফাৰ্ষ্টটো নিজকে ভাবিব লাগিব পিছত পাবি মই কেনেকৈ মই থাকিম কাৰণ ৰাতিপুৱা 8 বাজিৰ পৰা সন্ধিয়া 6 বাজিলৈকে মই 10 ঘণ্টা আছিলোঁ আৰু 10 ঘণ্টা ইমান টেনশ্যন তাৰপিছত পাব্লিকে একো নকৰি কৰিছে আজি ইমান বছৰ হৈ গ'ল বেংক পাব্লিকে একো নকৰোঁ তাৰপিছত শুনিলোঁ নাই পাব্লিকে ডিষ্টাৰ্ব কৰিছে তাৰপিছত শুনিলোঁ আমাৰ যিটো পাৰ্ট টাইম আছে তাক ক'লোঁ যে না আগত মানে ডিষ্টাৰ্ব কৰিছে এইটো বিল্ডিং হ'ব এতিয়া মই ইমিডিয়েট সেইদিনাই যিদিনা জইন কৰোঁ সেইদিনাই মালিকক মাতিছোঁ লেণ্ডলৰ্ডক মাতিছোঁ আমি কৈ এনেকৈ আপুনি নিজে কৰক ইমান কষ্ট ইমান পাব্লিকৰ প্ৰব্লেম ইয়াত পানী নাই ভালকৈ নাই কেনেকৈ থাকিব মানুহ নাই নাই ঠিক আছে ছাৰ মই এইটো কৰিম আপুনি অলপ ইনিচিয়েটিভ লওক ময়ো ল'ম তাৰপিছত আমি আনন্দ ছাৰৰ লগত কথা পাতিলোঁ মই ইমিডিয়েট জইন কৰিছোঁ যে আনন্দ ছাৰৰ লগত জইন কৰিলে মই ফাৰ্ষ্ট দিনে আনন্দ ছাৰক ক'লোঁ ছাৰ আপুনি আগত আমাৰ ব্ৰাঞ্চ কামটো হৈ থাকিব আপুনি আগত ব্ৰাঞ্চ মই ছাৰক ফাৰ্ষ্ট এইটো কথাই ক'লোঁ ছাৰ মই ব্ৰাঞ্চৰ মেনেজাৰ হয় ফাৰ্ষ্ট চিনাকি হ'ল ছাৰ আমাৰ ব্ৰাঞ্চত আগত মই ব্ৰাঞ্চত কৰিছিলোঁ চাওঁ ছাৰ আপুনি যদি ডিষ্টাৰ্ব নলয় তেতিয়া আৰু পিছুৱাই যাব হ'ব একো এদিন হ'ব কিন্তু বস্তুটো পিছুৱাই যাব ইমান পিছুৱাই যাব পাব্লিকৰ প্ৰব্লেম আমাৰো প্ৰব্লেম তাৰপিছত আনন্দ ছাৰে ইনিচিয়েটিভ ল'লে নাই তুমি কৰা কি কি কৰিব লাগে তাৰে মইতো তুমি কেতিয়াও মেছেজ কৰা নাই আনন্দ ছাৰক এইটো প্ৰচেছ কৰা কুইক হৈ যাব আনন্দ ছাৰে কোৱাতে মই বহুত কুইকলি প্ৰচেছ কৰিছোঁ ছাৰৰ কাৰণে আজি আমি ইমান দিনৰ পাছত ইমান ধুনীয়াকৈ থাকিম পালোঁ মোৰো ভাল লাগিলে মই মানে এনেকুৱা ধুনীয়া এটা জেগাত ধুনীয়া কাম কৰে তাৰ ব্ৰাঞ্চ মেনেজাৰ সেইটোৱেই আৰু পাব্লিকৰ পৰা আশা কৰিছোঁ যে চবে ভালেই ক'ব মইতো নিজকে নিজে নকওঁ পাব্লিকে ক'ব সেইটোৱে কেম্পাছত আছিলে সুবিধা নাছিলে মই এটা ধন্যবাদ জনাইছোঁ আমাৰ গ্ৰাহকসকলক তেওঁলোকে আমাক ইমান দিনে সহযোগ কৰি আহিছে ইমান ধুনীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ পিছতো তেখেতে আমাক মৰম ৰাখিছে আৰু আমাৰ লগত ইমান দিনে আছে এইটো ব্ৰাঞ্চৰ শিফটিং কৰাৰ প্ৰচেছটো আজিৰ পৰা 2 বছৰ আগতে আৰম্ভ হৈছিলে অলপ লাহে লাহে কৰাৰ পিছত এতিয়া আল্টিমেটলি আমি আৰম্ভ সক্ষম হৈছোঁ ব্ৰাঞ্চটো মই ভাবোঁ এটা সন্মানজনক
ব্ৰাঞ্চটো যিখিনি মানে মিনিমাম ৰিকুৱাৰমেণ্টখিনি আমাৰ ইয়াতে দিয়া হৈছে আৰু এইটো আমি অসম গ্ৰামীণ বিকাশ বেংকৰ ব্ৰাঞ্চ বুলি নাজানিব এটা আপোনালোকৰ ব্ৰাঞ্চ হয় এটা আপোনালোকে বেংক হয় এতিয়া আপোনালোকে এইটো ভালে ৰাখিলে ভালে থাকিব মই বাইদেউ তেনেকৈ এইমাত্ৰ কৈছে যে এতিয়া ব্ৰাঞ্চটো নতুন ব্ৰাঞ্চ এটা পাইছোঁ গতিকে আমি সকলোৱে মিলি ব্ৰাঞ্চটো ভালকৈ ৰাখিব লাগে আৰু আপোনালোকে ভাবে যে আমাৰ বেংকৰ লগতে কিবা এটা ৰৈ গৈছে কিবা এটা খুটি আছে ঠিক কৰিব লাগে আমাক জনাব যাতে আমি এইটো ঠিক কৰাই দিব পাৰোঁ ইয়াৰ লগতে ডিভাইচৰ লগতে মই গ্ৰাহকসকলক ক'ব বিচাৰিছোঁ বাইদেউ এইমাত্ৰ কৈছে যে মই এটা SHG-সকলক ভাল নিয়োগ দি আছোঁ বা ঋণৰ ব্যৱস্থা কৰি দি আছোঁ গ্ৰাহক ভাল হ'লে বেংক ভাল গতিকে গ্ৰাহক যিমান ভাল বেংকে সিমানে সহায় দিব পাৰে বেংকৰ লগত ভাল ৰিলেশ্যন ৰখাৰ কাৰণে এটা গ্ৰাহকসকলৰ দৰকাৰ গতিকে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যাতে বেংকটো নিজৰ বুলি হ'ব আৰু ইয়াতে যিখিনি সুবিধা আছে সেইখিনি গ্ৰহণ কৰক বেংকৰ নিয়ম নীতিখিনি মানি চলক আৰু আশা কৰিছোঁ যে বেংকৰ আগত যেনেকৈ কেৱল আগবঢ়াই আছে এই মাঞ্চল এলেকাত সেইটো বস্তু আমি কণ্টিনিউ কৰিব পাৰোঁ আৰু আপোনাক সকলোকে অনুৰোধ কৰিছোঁ যে যদি আপোনাৰ কিবা সমস্যা আছে ক্ষতিগতি আছে নিজৰ ফেমিলি হিচাপে ৰেজিষ্টাৰ কৰিব আৰু কিবা ইম্প্ৰুভমেণ্ট লাগিলে আমাক এইখিনিয়ে কৈছোঁ আৰু ধন্যবাদ।